আছে টাইমেড আৰু লৈ আহিছোঁ ষ্টাৰ্টছমেন প্ৰেজেণ্ট টাইমেড বিগ ব্ৰেকিং সমাগত 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া সষ্টম হৈছে আৰক্ষী ঠায়ে ঠায়ে গঢ়ি তুলিছে নাকা চেকিং আৰু যাৰ কাৰণে যদি আপোনালোকে নিয়ম অমান্য কৰে তেতিয়াহ'লে ভৰিব লাগিব বহু হাজাৰ হাজাৰ টকা কিয়নো বৰ্তমান সমগ্ৰ অসমত এতিয়া ৰাস্তাই ৰাস্তাই এতিয়া ৰাজপথে এতিয়া আৰক্ষীৰ নাকা চেকিং বহা দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তত এতিয়া নাকা চেকিং বহুৱাইছে আৰু আপোনালোকে যদি সেই নিয়ম নামানে যদি নিয়ম অমান্য কৰে তেতিয়াহ'লে ভৰিব লাগিব বহু টকা আমি জনাইছো এই মুহূৰ্তত ষ্টাৰ্টছমেন প্ৰেজেণ্ট টাইমেড বিগ ব্ৰেকিং ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো স্বাধীনতা দিৱসৰ প্ৰাকখনত আৰক্ষীৰ বৃহৎ অভিযান ৰাজপথে চলিছে আৰক্ষীৰ নাকা চেকিং নিয়ম অমান্য কৰিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকা বঙাইগাঁৱত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা জনসমাগম হোৱা স্থানসমূহত বিশেষ নিৰাপত্তা বেষ্টনী কোনো সন্দেহজনক ব্যক্তি দেখিলে নিকটৱৰ্তী থানাত খবৰ দিয়াৰ আহ্বান জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মহাত্তৰ নেতৃত্বত চলিছে আৰক্ষীৰ অভিযান তালাচী অভিযান আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো সমাগত 15 আগষ্ট স্বাধীনতা দিৱসক লৈ আৰক্ষী সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত আৰক্ষীয়ে ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ চেকিং চলোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ নাকা চেকিং বঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু বঙাইগাঁও জিলাত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংক দেখুৱাইছো নিশাৰ ভাগৰ বঙাইগাঁও জিলাত প্ৰত্যেকখন গাড়ী তালাচী চলোৱা হৈছে আৰু যদি আপুনি নিয়ম অমান্য কৰিলে আপুনি বহু হাজাৰ টকা আপুনি ভৰিব লাগিব আৰু সমান্তৰালকৈ যি আৰক্ষী অধীক্ষক তেখেতে কৈছে যে কোনো সন্দেহজনক ব্যক্তি দেখিলে নিকটৱৰ্তী থানাত খবৰ দিব লাগিছে নিশাৰ ভাগৰ দৃশ্য সম্পূৰ্ণ এপদ বস্তু তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে কোনো এখন গাড়ী হাৰি যাব পৰা নাই প্ৰত্যেকখন গাড়ী ৰাখি তালাচী চলাইছে যেহেতু 15 আগষ্টৰ কাৰণে সষ্টম দেখিবলৈ পোৱা গৈছে নিৰাপত্তা বেষ্টনী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে কিয়নো সমাগত 15 আগষ্ট স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া নিশাৰ ভাগত এনেধৰণে নাকা চেকিং বঢ়োৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নিশাৰ ভাগৰে বঙাইগাঁৱৰ দৃশ্য দেখুৱাইছো 15 আগষ্টৰ আগে এতিয়া এনেধৰণে নাকা চেকিং বঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ বঙাইগাঁও অঞ্চলত বৰ্তমান এনেধৰণে প্ৰত্যেকখন গাড়ীত তালাচী চলোৱা হৈছে আৰু যিগৰাকী আৰক্ষী অধীক্ষক নুমল মহাত্ত তেখেতৰ নেতৃত্বত চলিছে এই আৰক্ষীৰ অভিযান আৰু প্ৰত্যেকখন গাড়ীত অভিযান চলোৱা হৈছে গতিকে আপোনালোকে বাহনখন লৈ ওলাই যাওঁতে নিশাৰ ভাগত যদি ওলাই যায় তেতিয়াহ'লে গাড়ীখনৰ ভিতৰত কাগজ পাতি আপোনালোকে নথি পত্ৰ সকলো ভালদৰে লৈ যাব কিয়নো গাড়ীসমূহ তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিখন গাড়ী তালাচী চলাইছে যিহেতু বৰ্তমান সময়ত আগন্তুক 15 আগষ্ট স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া সষ্টম দেখিবলৈ পোৱা গৈছে আৰক্ষী বাহিনী সষ্টম হৈছে আৰু আৰক্ষী এনেধৰণে মোতায়েন কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথত প্ৰত্যেকখন গাড়ী তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো নিশাৰ ভাগৰ দৃশ্যাংশ বঙাইগাঁৱৰ দৃশ্যাংশ দেখুৱাইছো আপোনালোকক আৰু বঙাইগাঁৱৰ এনেধৰণে নিশাৰ ভাগত তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে প্ৰত্যেকখন গাড়ী ৰখাই তালাচী চলাইছে যিহেতু আগন্তুক 15 আগষ্ট আৰু 15 আগষ্টৰ পূৰ্বে এতিয়া প্ৰত্যেকখন জিলাত এনেধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজপথত এতিয়া আৰক্ষী নমা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বৃহৎ বাহিনী নমা দেখিবলৈ পোৱা গৈছে প্ৰত্যেকখন জিলাৰ প্ৰতিটো ৰাজপথতে এতিয়া এনেধৰণে বৃহৎ আৰক্ষীৰ দল নামি পৰিছে প্ৰত্যেকখন গাড়ীত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে কিয়নো সমাগত 15 আগষ্ট স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ পূৰ্বে এনেধৰণে ৰাজপথে এটা নাকা চেকিং চলোৱা দেখিবলৈ পোৱা গৈছে আৰু যদি আপুনি গাড়ী নৰখায় বা আইন অমান্য কৰে তেতিয়াহ'লে আপোনাৰ সৈতে সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড আপোনাক বিহিব পাৰে বহু পৰিমাণৰ জৰিমনা আৰু সমান্তৰালকৈ এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে যদি কোনো লোকক সন্দেহ হয় যদি কোনো লোকৰ ওপৰত সন্দেহ উপজে তেতিয়াহ'লে ততাতৈয়াকৈ যি নিকটৱৰ্তী থানা আছে আৰক্ষী থানাত খবৰ দিব লাগিছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আৰক্ষীয়ে এতিয়া নাকা চেকিং বহোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া নাকা চেকিং আৰু প্ৰতিটো প্ৰান্তত এনেধৰণে নাকা চেকিং চলোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী বাহিনী নামি পৰিছে ৰাজপথত প্ৰতিগৰাকী আৰক্ষী বাহিনী নামি পৰিছে ৰাজপথত আৰু বৃহৎ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে স্বাধীনতা দিৱসৰ প্ৰাকখনত এনেধৰণে বৃহৎ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে
জনাই আছোঁ এই মুহূৰ্তৰ খবৰ আমি জানিবলৈ চেষ্টা কৰিছোঁ স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী বাহিনী আৰু আৰক্ষী বাহিনী এতিয়া সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিগৰাকী আৰক্ষীয়ে প্ৰতিখন গাড়ী দি অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিখন বাহনত অভিযান চলাইছে প্ৰতিখন বাহন তন্নকৈ পৰীক্ষা কৰিছে বাহনসমূহ আৰু এতিয়া এনেধৰণে ৰাজপথত আৰক্ষীৰ বৃহৎ দল নামি পৰা দেখিবলৈ পোৱা গৈছে স্বাধীনতা দিৱস উপলক্ষে আমি সামগ্ৰিকভাৱে গোটেই জিলাখনতে নিৰাপত্তাজনিত দিশ আছে আমি চোৱা চিতা কৰিছোঁ নিৰাপত্তা কটকটীয়া কৰি তুলিছোঁ আৰু যিবিলাক অঞ্চল আছে য'ত আমাৰ ওলোৱা আৰু সোমোৱাৰ ৰাস্তা আছে জিলাখনত সেই ৰাস্তাবিলাকত আমি বিশেষ আৰক্ষীৰ ব্যৱস্থা কৰিছোঁ তাত 24 ঘণ্টাই অহৰ্নিশে আমাৰ আৰক্ষীৰ লোকে তালাচী চলাই আছে আৰু যাতে এই সময়ছোৱাত যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী লোক জিলাখনত সোমাই আহি কুটাঘাতমূলক কাৰ্য যাতে সম্পাদন কৰিব নোৱাৰে তাৰ কাৰণে আমি এই চেষ্টা অব্যাহত ৰাখিছোঁ আৰু সামগ্ৰিকভাৱে গোটেই জিলাখনৰে যিবিলাক আমাৰ থানা অঞ্চল আছে সেই অঞ্চলবিলাকতো তাৰ লগতে চৰ অঞ্চলবিলাকতো আমাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা আমি কৰিছোঁ আৰু আমি আপোনাৰ মাধ্যমৰ জৰিয়তে আমি ৰাইজকো এটা অনুৰোধ জনাইছোঁ যে আপোনালোকৰ দৃষ্টিটোত যদি এনেকুৱা কোনো ব্যক্তি দৃষ্টিগোচৰ হয় আমাক তুৰন্তে আমি আপোনালোকে আৰক্ষীক জনাওক আৰু তেওঁলোকৰ এনেকুৱা দুষ্কৃতিকাৰী লোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আৰু গোটেই জিলাখনতে সম্পূৰ্ণ শান্তিপূৰ্ণ যাতে গণতন্ত্ৰৰ এই যি উৎসৱ স্বাধীনতা দিৱস যাতে শান্তিপূৰ্ণভাৱে সমাধান হয় তাৰ কাৰণে আমি এই বিশেষ প্ৰচেষ্টা হাতত লৈছোঁ আৰু এই সময়ছোৱাত যাতে জিলাখনত কোনো ধৰণৰ অপ্ৰীকৃত ঘটনা সংঘটিত নহয় তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আৰু 24 ঘণ্টাই আমাৰ আৰক্ষীৰ লোকসকল আৰু যিসকল আৰক্ষীৰ ৰাজপত্ৰিত বিষয়া আছে তেওঁলোকো 24 ঘণ্টাই অহৰ্নিশে এই তেওঁলোকে কৰ্তব্য সম্পাদন কৰি গৈ আছে আৰু আমি ভাবিছোঁ যে জিলাখনত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিৰাপত্তাৰে স্বাধীনতা দিৱস উদযাপন হ'ব আৰু এই ৰাইজে এই গণতন্ত্ৰৰ উৎসৱক শান্তিপূৰ্ণভাৱে তেওঁলোকে উদযাপন কৰিব পাৰিব প্ৰতি বছৰে আমি যি বিভিন্ন সময়ত যিবিলাক আমাৰ যি খবৰ আহে সেই খবৰৰ ভিত্তিত আমি অভিযান চলাই থাকোঁ আৰু তাৰ লগতে সামগ্ৰিকভাৱে গোটেই অসমখনতে আমাৰ এই এনেকুৱা ধৰণৰ অভিযান চলি আছে তাৰ অংশস্বৰূপে আমি জিলাখনত যাতে এনেকুৱা ধৰণৰ কোনো দুষ্কৃতিকাৰীমূলক ঘটনা সংঘটিত কৰিব পৰা উপাদান যাতে সোমাই আহিব নোৱাৰে তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাৰ লগতে বহিৰাজ্যৰ পৰা অহা যিখিনি বাহনবিলাক আমাৰ ইয়াত সোমাই আহে বা তেওঁলোকে আহে সেইবিলাককো আমি বিশেষভাৱে তালাচী চলাইছোঁ যাতে তাত তেওঁলোকক এই সুযোগ লৈ যাতে তেওঁলোকে সোমাই আহিব নোৱাৰে আৰু জিলাখনত যাতে অশান্তি হ'ব পৰা এনেকুৱা ধৰণৰ কাৰ্য যাতে তেওঁলোকে সম্পাদন কৰিব নোৱাৰে গতিকে আমি সম্পূৰ্ণ তৎপৰ হৈ আছোঁ আৰু ৰাইজে যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যাতে এই গণতন্ত্ৰৰ উৎসৱক তেওঁলোকে উদযাপন কৰিব পাৰে তাক আমি এনচিয়ৰ